এনেকুৱা এটা প্ৰশ্ন যিটো আজিলৈকে কোনেও জুবিন গাৰ্গক সোধা নাই আৰু যিটো প্ৰশ্ন কেতিয়াবা সুধিব বুলি জুবিন গাৰ্গে ভয় কৰে সেই প্ৰশ্নটো কি এইটো মই কেনেকৈ জানিম তই ভাবিছ কিবা যিটো প্ৰশ্ন আজিলৈকে কোনেও কেতিয়াও সোধা নাই কিন্তু জুবিন গাৰ্গে ভাবে যে এইটো প্ৰশ্ন কোনোবাই হয়তো মোক সুধি দিব পাৰে সেইটো সোধাৰ সম্ভাৱনীয়তা আছে কিন্তু আজিলৈকে সোধা নাই কোনো সাহস কৰা নাই সুধিবলৈ মুখৰ আগত তেনেকুৱা একো প্ৰশ্ন নাই মোক আচলতে প্ৰশ্ন খুব কম মানুহে কৰে প্ৰব্লেমটো সেইটো মানে তেনেকুৱা কোনো প্ৰশ্ন নাই যিটোৰ উত্তৰ দিবলৈ জুবিন গাৰ্গে ভয় খায় নাই ভয় নাখাওঁ ভয় খাবলৈ কি আছে সোধচোন বাৰু দেখা যাব নাই সেই প্ৰশ্নটোৱে আছিল যে প্ৰশ্নটো কি যে জুবিন গাৰ্গে কোনোবা এটা প্ৰশ্নৰ প্ৰতি ভয় খায় নেকি তেনেকুৱা প্ৰশ্ন আছেনে নাই পৃথিৱীত উত্তৰ দিব নোৱাৰিলে ইলন মাস্কক ফোন কৰিম আৰু ইলন নহয় এতিয়া পৃথিৱীত সেইটোৱে এতিয়া যিবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় চবৰে উত্তৰ ইলন মাস্কৰ ওচৰত থাকে এটাই মানুহ আছে পৃথিৱীত চ' যদি উত্তৰ দিব নোৱাৰোঁ মই তাক সুধিব লাগিব এটা প্ৰশ্ন আজি বা বহুদিনৰ আগতে মই ইয়াক সুধিছিলোঁ মোক এটা বাক্যত উত্তৰ দিছিলে যে আই ফিল নাথিং আজি অলপমান বহলাই উত্তৰ দিবলৈ মই অনুৰোধ কৰিছোঁ ৰাইজৰ কাৰণে প্ৰশ্নটো হৈছে আমি জানো পৰহি জুবিন গাৰ্গ আছিল দিল্লীত কালি কলকাতাত আজি ৰাতিপুৱাৰ প্ৰথম ফ্লাইটখন মিছ কৰি দ্বিতীয় ফ্লাইটত আহি পেলাই গুৱাহাটী এই 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 যিটো কাৰবাৰটো য'তে যায় মানুহ কেমেৰা কিবা কিবি সেইটো যোৱা 30 বছৰ ধৰি চলি আছে প্ৰশ্নটো হ'ল হাউ ডাজ ইট ফিল টু বি জুবিন গাৰ্গ হৈ জুবিন গাৰ্গৰ কেনেকুৱা লাগে মই সেইদিনাটো উত্তৰ দিছিলোঁ ইট ফিলছ নাথিংনেছ শূন্যতা তাৰ বাহিৰে একো নাই শূন্যতাটো মেইন আচলতে যিমান যি পালেও যি হ'লেও লাষ্টত গৈ পেলাই আকৌ গোটেই সংখ্যাবোৰ শেষ হৈ আকৌ জিৰ'তহে ঘূৰি আহে চ' শূন্যতাটো চবতে থাকে ৰাইজৰ পৰা আমি প্ৰশ্ন ল'ম সদায় জুবিন গাৰ্গৰ লগত থাকে কিন্তু আজি ইয়াত বহিব খোজোতেও মই সন্মুখত বহাই থৈছোঁ ৰাইজৰ প্ৰথম প্ৰশ্নটো সুধিব গৰিমা শইকীয়া গাৰ্গে মই আজিলৈকে প্ৰশ্ন সোধা দেখা নাই মোক প্ৰশ্ন সুধিবলৈ প্ৰথম বিয়াৰ দিনাই মানা কৰি থৈছে সেইকাৰণে মই তেনেকৈ সেইকাৰণে আজি সুযোগ দিয়া হৈছে প্ৰশ্নবোধক চিনটো মই নাইকিয়া এটা ৰাজহুৱা সুযোগ যে জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে প্ৰশ্ন সুধিব ৰাইজৰ প্ৰতিনিধি হৈ গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গে কিয় বিয়া পাতিলে সংসাৰী মানুহটো নহয় বিয়া কিয় পাতিলে কালিও ক'ৰবাত কৈ থকা শুনিছোঁ যে হাবিলৈ যাম এমাহ থাকিম মোক বিয়াৰ আগতে মোৰ পৰা বিদায় লৈ থৈছে যে বিষ্ণু ৰাভাৰ নিচিনাকৈ মই কেতিয়াবা ৰাইজৰ মাজলৈ গুচি যাম তুমি তেতিয়া বেয়া নাপাবা তাৰপিছতো কিয় বিয়া পাতিলে মই সেইটোৱে প্ৰশ্ন আছে সদায় সুধোঁ মই প্ৰায়ে সুধোঁ কাজিয়া লাগিলে সুধোঁ আজি ৰাইজৰ আগত সুধিছোঁ কি উত্তৰ দিব কাজিয়া লাগিলে মানে যেতিয়া লাগিবলৈ সুবিধাও নাপাওঁ সুযোগ নাপাওঁ মানে মোৰ ওচৰত যিটো পৰিসংখ্যা আছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়াৰ মাজত সাক্ষাৎ নহয় কাজিয়া হয় যেতিয়া লগ পায় তেতিয়া কাজিয়া হয় বুলি কয় ৰাইজে এই প্ৰশ্নটো উত্তৰ দিব লাগে কাজিয়া সদায় নহয় কেতিয়াবা হয় বাৰু একো নাই আৰু কেতিয়াবাহে হয় কাজিয়া লাগিবলৈ মোৰ সুযোগেই নাই মানে অৱশ্যে হয় এটা কথা যে মই ডমেষ্টিক নহয় মই সদায় কওঁ যে তাৰমানে ঘৰচীয়া নহয় মই ডমেষ্টিক এনিমেল নহয় মই হাবিৰ মানুহে হয় আচলতে আৰু সেইকাৰণে হঠাৎ কিছুমান ডিচিশ্যন লওঁ এতিয়া মই আকৌ হঠাৎ বিয়া পতাটো হঠাৎ ডিচিশ্যন আছিলে নেকি বাৰু বিয়াটো অকণমান খৰখেদা হৈছিলে বাৰু তেতিয়া পৰিস্থিতি বেলেগ আছিলে অলপ কিয় 95ৰ পৰা 2002লৈকে ইমান খৰখেদা হ'লনে নাই তেতিয়া জংকীহঁত ঢুকাইছিলে নহয় সেইকাৰণে অকণমান আগতীয়া কৰি দিলোঁ বিয়াৰ ডিচিশ্যনটো জংকী ঘটনাটোৰ লগত আচলতে ইমান ৰিলেশ্যন নাই একো তথাপি বিয়া এতিয়া ভাল পালোঁ যেতিয়া বিয়া পাতিবই লাগিব পাতোঁ বাধ্যত পৰি আৰু মানে কি সৰুৰ পৰা প্ৰেমেই কৰি থাকিলতো গতিকে ভাবিলোঁ ইয়াতে ষ্টপ কৰি দিয়া ভাল আৰু নহ'লে কিমান প্ৰেম হৈ থাকিব ঠিক নাই ক'ত গৈ পামগৈ ঠিক নাই ষ্টপ কৰি দিয়া ভাল কিয় তাতে ষ্টপ আৰু
এই কিয়টো লাগে এতিয়া তাতেই কিয় ষ্টপ মানে আজি অনুষ্ঠানৰ আৰম্ভণিতে যিটো প্ৰশ্ন সোধা হৈছিল যে জুবিন গাৰ্গে ভয় কৰা প্ৰশ্নটো কি সেই প্ৰশ্নটো ফাইনেলি সোধা হ'ল কিয়ৰ কিয় কিয় বুলি কথা নাই আচলতে কোনো মই আগতে কওঁ যে লাইফ ইজ আনপ্ৰেডিক্টেবল কেতিয়া কোনো কি হয় কোনো ঠিক নাই গতিকে কেতিয়া জন্ম হ'লোঁ কেতিয়া বিয়া হ'ল কেতিয়া মৰিম তাৰ কোনো ঠিক নাই আই টেক মাই লাইফ লাইক ডেট খালি কথাটো হ'ল গৈ থকাটো ডাঙৰ কথা জনি ৱাকাৰ হুইস্কি নহয় কিন্তু জুবিন ৱাকাৰ লেটছ ৱাক যি নহওক জুবিন ৱাকাৰে পত্নীৰ মাজত এতিয়া কি পাইছে নে নাপাইছে একো মানে প্ৰশ্ন সুধিবলগীয়া আছিল তোমাক নেকি? এটা প্ৰশ্ন সুধিবলৈ দিছিলে তুমি 10টা সুধি আছে এইটো আজি আজি মোক চান্স পালে ডান্স নহয় আজি মোক সুবিধা দিছে নে 1995 চনৰ পৰা সুধিবলৈ আছিল ন একদম পাছে 1924 বছৰ সেয়া 24 বছৰ দুটা যুগৰ প্ৰশ্ন আজি 24টা প্ৰশ্নটো মিনিমাম সুধিবই লাগিব ইমান প্ৰশ্ন মোদীও দিব নোৱাৰিব জবাব ইমান প্ৰশ্ন সুধিলে মোদীও জবাব দিব নোৱাৰিব ফালৰি কাটিলে নহ'ব এতিয়া আমাৰ আঠ ধৰোতাই কেনেকৈ হেণ্ডেল কৰিব প্ৰশ্নৰ পৰা ফালৰি কাটিছে কিন্তু ৰাইজৰ প্ৰশ্নৰ পৰা ফালৰি কাটিছে মই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছোঁ এতিয়া নাই আমাৰ অসমত এটা এই মহৎ লোকৰ বাণী চলি থাকে যে আমাৰ ৰাইজে এটা বাণী জানেনে মই চিধা কথা কওঁ সেই ডাইলগটো শুনিছেনে কেতিয়াবা মই চিধা কথা কোৱা মানুহ বুলি সেই বাণীটো কোনে দিয়ে মই চিধা কথা কোৱা মানুহ সেই বাণীটো কাৰ জুবিনদেৱৰ বাণী এইটো জুবিনদেৱ এতিয়া জুবিনদেৱে চিধা কথাটো ক'ব লাগে চিধা কথা ক'লোৱে দেখোন মই পৰিপূৰক প্ৰশ্ন কেতিয়া এটা কি হয় আছে। কোনো ঠিক নাই পৰিপূৰক প্ৰশ্ন এটা আছে জুবিন গাৰ্গে প্ৰশ্নলৈ ইমান ভয় কৰে কিয় পত্নীক প্ৰশ্ন সুধিব নালাগে বুলি প্ৰথম দিনাই কৈ থোৱা মানুহজনক জুবিন গাৰ্গে কাকো ভয় নকৰোঁ বুলি কোৱা কথাটো প্ৰশ্নলৈ ভয় নকৰোঁ। পৰিপন্থী হৈছে প্ৰশ্নলৈ ভয় কৰে কিয় প্ৰশ্নলৈ ভয় নকৰোঁ মই উত্তৰ দিবলৈ বেয়া পাওঁ সেইকাৰণে প্ৰশ্ন নকৰাটো ভাল পাওঁ আচ্ছা বাৰু ঠিক আছে কিন্তু এতিয়া ৰাইজৰ প্ৰশ্ন আছে ৰাইজৰ পৰা প্ৰথম প্ৰশ্ন এটা বিচাৰিছোঁ ৰাইজ সন্মুখত নীলাফিটা ৰাইজক এটা মাইক দিব লাগে স্তুতি গোস্বামী ধন্যবাদ মোৰ প্ৰশ্নটো এনেকুৱা যোৰহাটৰ বঙালপুখুৰীৰ যিগৰাকী জুবিন গাৰ্গ আৰু আজি এই মঞ্চত বহা জুবিন গাৰ্গৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাক যদি আপুনি আপোনাৰে সৃষ্ট কোনো এটা গীতেৰে প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়া সেইটো কোনটো হ'ব সেই সময়ত মোৰ জীৱনটো বেলেগ আছিলে হয় মনত আছে মোৰ তেতিয়া মই ছিংগাৰ হ'ম বুলি ভবা নাছিলোঁ প্ৰথম কথা মই কম্প'জহে কৰিছিলোঁ বেলেগৰ কাৰণে কাম কৰোঁ বেলেগৰ কাৰণে মিউজিক কৰোঁ চ' একেবাৰে বেলেগ লাইফষ্টাইল এটা আছিলে তাৰপিছত লাহে লাহে এনেকুৱা হ'লি গতিকে দুইটাৰ মাজত আকাশ পাতাল এটা ডিফাৰেঞ্চ আছে চ' তুমি এতিয়া যদি সেই সময়টো মনত পেলাবলৈ কৈছা তেতিয়া মই এটা কোনেও নুশুনা গান এটা দুলাইন গাব পাৰোঁ সেই সময়ত কৰা গান আৰু এই গানটো গাই পেলাই বহুতে ৰেডিঅ' চেণ্টাৰত এপ্ৰুভ হৈছিলে এজ এ ছিংগাৰ তেতিয়া এইটো গান তাৰমানে খুব লৈ যায় মোৰ পৰা লৈ যায় অডিশ্যন দিবৰ কাৰণে তাৰপিছত তেওঁলোকে ৰেডিঅ'ত পায় এপ্ৰুভ হয় ছিংগাৰ হিচাপে মই নিজে কিন্তু কেতিয়াও ৰেডিঅ' অডিশ্যন নিদিলোঁ মই কাৰণ মই পৰীক্ষা দিবলৈ বেয়া পাওঁ মানে আনৰ আগত পৰীক্ষা দিবলৈ মই বেয়া পাওঁ সেইকাৰণে আজিলৈকে নিদিলোঁ বহুতে জোৰ কৰিলে সেইকাৰণে পঢ়া শুনাও বাদ দি দিলোঁ বিবৰুৱা কলেজত কিন্তু পৰীক্ষা দি থাকিম বেলেগৰ কাৰণে গম পাওঁ তাতকৈ জীৱনৰ পৰীক্ষা দিয়াই ভাল হয় নাই মই এনেই কৈ থওঁ প্লিজ মোৰ সেইজন জুবিন গাৰ্গক খুব ভালকৈ মনত আছে আচলতে সেইকাৰণে মই সুধিছিলোঁ তুমি পাইছিলা নেকি মোক তেতিয়া হয় গাৰ্লফ্ৰেণ্ড নাছিলেতো নাছিলোঁ আজিকালি অলপ পাহৰি যাওঁ ধেৰ গাৰ্লফ্ৰেণ্ড হৈ গ'ল যে লাইফত আপোনাৰ তেতিয়া মই কিণ্ডাৰ গাৰ্ডেন তুমি সৰু ফাৰ্ষ্ট আছিলা মই জানো ধেমালি কৈছোঁ অবভিয়াছলি নাই কোনো কথা নাই এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোণত বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা কোনো নাই শুনো তামোৰ কোনে বা শুনিব
কোনোতো নাই জানো তামোৰ কোনে বা জানিব উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা উৰে মোৰ মনে বিচাৰি মৰমৰ আশাৰতা আছে বহু কথা এটি নহয় দুটি নহয় আছে বহু কথা গোপন হিয়াৰ মনৰ কোণত বেদনাৰে কথা এটি নহয় দুটি নহয় আছে বহু কথা বহুত পুৰণি গান আজিলৈকে ৰিলিজ কৰা নাই মই গান এইটো মনোজস্বা মহন্ত আমাৰ মনো বাইদেৱে খুব বিচাৰি আছে মোক গানটো মই মনো বাইদেউক দি দিম চাগে কৰি না ভাল গাব এটা গান শুনা হ'ল ৰাইজৰ পৰা প্ৰশ্ন সোধা হ'ল এতিয়া কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে সেইটো জুবিন গাৰ্গে কোৱা কথা আৰু কালি পৰহি মই নিজে গ্ৰন্থমেলালৈ আহি পেলাই দেখিছিলোঁ যে কিতাপৰ দোকানৰ সন্মুখত যিমান ল'ৰা ছোৱালী থাকে যিটো ভিৰ হয় তাতকৈ আজি জুবিন গাৰ্গক চাবলৈ বেছি মানুহ আহিছে জুবিন গাৰ্গৰ ফালৰ পৰা এটা আহ্বান বিচাৰোঁ যে জুবিন গাৰ্গক চাবলৈ যিখিনি মানুহ আহিছে প্ৰত্যেকেই অন্ততঃ এখন কিতাপ কিনি ঘৰলৈ উভতি যাওক সেইটো নিশ্চয় সেইটো সঁচা কথা আৰু ধুনীয়া ধুনীয়া কিতাপ ওলাইছে পুৰণা ৰাইটাৰ নতুন ৰাইটাৰটো আজিকালি বহুত ধুনীয়া ধুনীয়া ৰাইটাৰ ওলাইছে ধুনীয়া ধুনীয়া নভেল লিখিছে কবিতা লিখি আছে গতিকে যদি কিতাপ নিকিনেই চ' তেওঁলোকে লিখিলে কাৰ কাৰণে কথাটো সেইটো কেনেকুৱা হৈ যাব কথাটো অকল ইণ্টাৰনেটেই নহয় ইণ্টাৰনেটটো অকল মাধ্যম নহয় কিতাপটো এটা বেলেগ ধৰণৰ মাধ্যম এটা মানসিক খাদ্য মানসিক বিকাশৰ এটা মাধ্যম কিতাপ আৰু মই মোৰ দেউতাকে দেখিছোঁ সৰুৰে পৰা অকল কিতাপেই পঢ়ি থাকে মানে এতিয়াও এনি টাইম কিতাপেই পঢ়ি থাকে মোৰ দেউতাই 5টামান ভাষাত পঢ়ে আৰু সেই সূত্ৰে মই চাগে ভাষা শিকিবলৈ পালোঁ ঘৰত বিভিন্ন ভাষাৰ কিতাপৰ লাইব্ৰেৰী মস্ত দেউতাৰ ইংলিছ পাইছোঁ হিন্দী পাইছোঁ ইভেন দেউতাই উৰ্দু শিকিছিলে মাজতে উৰ্দু কিতাপ পাইছোঁ সংস্কৃত বেংগলী অসমীয়া আৰু সেই সূত্ৰে মই ঢেৰ কিতাপ পঢ়িবলৈ পালোঁ আৰু বহুত সৰুতে আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যেতিয়া আৰম্ভ কৰি দিলে দেউতাই কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ কিছুমান বস্তু বুজি নাপাওঁ এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ দেউতা বেশ্যা মানে কি দেউতাই মোক সুধিছে তই কি কিতাপ পঢ়ি আছ দেখে মই পঢ়ি থাকোঁ কিতাপ মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি ইজ ভেৰি ফেমাছ এতিয়া নাই চাগে ঢুকাল চাগে তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো চ' দেউতাক ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে ক্লাছ 3 তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী লোক বুজি গ'লোঁ চ' সেই ধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰা নাছিলে মোক আৰু মই অথনিও মই ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে বিবেকানন্দ লাইব্ৰেৰী বুলি এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপ আৰু ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ চ' তাত এডমিশ্যন দি দিছিলে চ' ছানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3-4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে সি শিলচৰত থাকে আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স হৈ গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু
কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয়, খালি মেইনটেইন কৰিব লাগিব, কিতাপত পোক লাগে, বেয়া হয়, কিবা কিবি হয়। মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে। এনিৱে সেই অভ্যাসটো ৰাখিব, সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক। অসমীয়া কিতাপ হওক, বেংগলী হওক, হিন্দী হওক, ইংলিছ হওক। আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে, ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে, সেইবিলাক পঢ়িব লাগে আচলতে। সেইবিলাকো পঢ়িব লাগে, তেতিয়া বহুত কথা শিকিব পাৰি। এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগো, মোপাছা, আৰ.এল. ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ। তেতিয়াই পঢ়িবলৈ মই সুবিধা পাইছিলোঁ দেই, সুবিধাটো পাব লাগিব। চ' মই ফৰ্চুনেট বুলি ভাবোঁ। চ' সেই অভ্যাসবিলাক কৰক, সকলোৱে আৰু আগবাঢ়ি যাব, আৰু বিকাশ হ'ব। থেংক ইউ। আমি আৰু কথা পাতি থাকিম। মোৰ কেইটামান সুধিবলগীয়া প্ৰশ্ন আছে, তাৰ আগত আমি ৰাইজৰ পৰা কেইটামান প্ৰশ্ন লৈ লওঁ। আৰু ৰাইজৰ ওচৰলৈ যাই মানে এইখিনি মুহূৰ্তত আমি জনাবলৈ ভাল পাইছোঁ যে আকাশবাণী গুৱাহাটীৰ যোগেদিও বিবিধ ভাৰতীত বৰ্তমান এই অনুষ্ঠানটিৰ লাইভ টেলিকাষ্ট হৈ আছে। আৰু যিসকল ইয়াত নাই, আপোনালোকৰ যদি ঘৰত কোনোবা ব্ৰডকাষ্ট, সেইটো হয়, আজিকালি চব টিভিতে থাকে নহয়, সেইকাৰণে টেলিকাষ্ট হৈ গৈছে তাৰ। সেইকাৰণে টেলিকাষ্ট ওলাই গৈছে। সেই ধৰণৰ প্ৰশ্ন সুধিবলগীয়া আছে। এইটো ইন্দ্ৰই কৰি আছে নি বাৰু? এই তেওঁক দেখি পেলাই মনত পৰিল, তেওঁ মানে ক'বলৈ গৈছিলে। ইন্দ্ৰ বহুত পুৰণা পাপী এটা, এই আকাশবাণীত কৰে, ভাল কাম কৰে। থেংক ইউ। জুবিন দালৈ দুটা প্ৰশ্ন মোৰ। প্ৰথম প্ৰশ্ন, শিল্পৰ পৰা শিল্পীলৈ কিমান দূৰ বাট? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্ন, যিহেতু কাঞ্চনজংঘা এটা আন্দোলন সৃষ্টি কৰিছে চিনেমা জগতখনত, অসমত, আৰু আপোনাক নতুন জ্যোতিপ্ৰসাদ বুলি ক'ব খোজে বহুতে, আৰু আমিও গৌৰৱ অনুভৱ কৰোঁ। মোৰ এজন বন্ধু কেলকাতাত থাকে, এটা কথা কৈছিলে, মোৰ আচলতে শ্বেয়াৰ কৰিবলৈ মন গৈছে কাৰণে কৈছোঁ কথাখিনি, যে সেই বন্ধুজনে প্ৰায় বহু দূৰ বাট চিনেমাখন চাবলৈ গৈছিলে। কেলকাতা নহয়, আৰু ইয়াতো বহুতে গৈছে বহু দূৰলৈ, য'ত চিনেমা হল নাই তাতো বিচাৰিছে হ'ল, এনেকুৱা প্ৰব্লেমবিলাকো হৈছে। কিন্তু মই এইটো কথাই ক'ব খোজোঁ যে জ্যোতিপ্ৰসাদে অসমত চিনেমাৰ এটা নতুন আলোড়ন সৃষ্টি কৰিছিল, আপুনিও কৰিছে। কিন্তু এই চিনেমা জগতখনত আগুৱাই নিবলৈ আৰু নিশ্চয় প্ৰচেষ্টা লাগিব। আৰু টিভি শ্ব'বোৰত দেখা পাওঁ যে জুবিন গাৰ্গ ৰাহুলৰ পৰাই মই শুনিছিলোঁ যে ৰাহুলৰ পৰা শুনিছিলোঁ যে ৰত্নাকৰ বা জুবিন গাৰ্গৰ চিনেমা বা যতীন বৰাৰ চিনেমা কাৰণেহে মানুহে চাবলৈ দৌৰি আহে। কিন্তু সাধাৰণ দৰ্শকে সেই বোৱাৰী চোৱাৰ দৰে বা পুৰণি চিনেমাবোৰ চোৱাৰ দৰে দৌৰি আহিবলৈ আৰু কি কি প্ৰচেষ্টা লাগিব, আৰু আপোনাৰ কৰণীয় কি থাকিব, আৰু ৰাইজৰ কৰণীয় কি থাকিব, আৰু চিনেমা জগতখন আগুৱাই যাওক সেইটোও বিচাৰোঁ আপোনাৰ প্ৰচেষ্টাত। প্ৰশ্ন হ'ল, প্ৰথম কথা, শিল্পৰ পৰা শিল্পীলৈ কিমান দূৰ বাট? দ্বিতীয়, চিনেমা জগতখন আগুৱাই নিবলৈ আৰু কি প্ৰচেষ্টাৰ প্ৰয়োজন, আৰু আপোনাৰ পদক্ষেপ কি হ'ব? ধন্যবাদ। শিল্পৰ পৰা শিল্পীলৈ আচলতে বাট নাই। কথাটো হ'ল, শিল্পটো হৈছে শিল্পীজনৰ কাৰণে তেজৰ নিচিনা। ব্লাডটো নহ'লে যেনেকৈ মানুহ জীয়াই থাকিব নোৱাৰে, এজন শিল্পীয়ে শিল্পটোক বাদ দি কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই ব্লাড ফ্ল'টোৱে তেওঁক লৈ গৈ থাকে বেলেগ বেলেগ কাম কৰিবৰ কাৰণে, ভাল ভাল কাম কৰিবৰ কাৰণে, নতুন নতুন চিন্তা, নতুন নতুন হেৰি। চ' শিল্প আৰু শিল্পী আচলতে একেটা সত্তাই হয়, একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। শিল্প নহ'লে শিল্পী নহয়, আৰু শিল্পী নহ'লেও শিল্পৰ কোনো কাম নাই, কিন্তু অদৰকাৰী হৈ যাব এইটো। চ' সেই ধৰণৰ কথা। আৰু চিনেমাৰ কথা যেতিয়া সুধিছে আপুনি, জ্যোতিপ্ৰসাদ আগৰৱালাক আমি চেলুট মাৰিব লাগিব। প্ৰথম কথা যে সেইটো সময়ত সেই একো নথকা অৱস্থাত তেখেতে ইমান কষ্ট কৰি নিজৰ পইচা খৰচ কৰি বাহিৰলৈ গৈ চিনেমাৰ বিষয়ে পঢ়ি শুনি আহি প্ৰথম অসমীয়া চিনেমা জন্ম দিলে। চ' সেইটো এটা অসাধাৰণ এটা কথা বুলি মই ভাবোঁ, সেই সময়ত ভবাটো। 40s এতিয়াতো বাৰু আমি চব বস্তু পাইছোঁৱেই, আমি চিনেমা চাইছোঁ, চিনেমাৰ বহুত বস্তু পাইছোঁ, টেকনিকেলি আমি বহুত চাউণ্ড এতিয়া। কিন্তু সেই সময়ত কি ধৰণে কৰিছিলে মই সেইটো আচৰিত পাওঁ কেতিয়াবা ভাবিলে, যে কিমান ধৈৰ্য থাকিব পাৰে এজন মানুহৰ এখন চিনেমা কৰিবৰ কাৰণে। আৰু এটা জাতিৰ, তেওঁ আচলতে গোটেই অসমীয়া জাতিটোৰ কথা ভাবিয়ে চিনেমা হাতত লৈছিলে, যে চিনেমাৰ প্ৰয়োজন অসমত।
সেইটো কাৰণে কৰিছিলে গতিকে সেইটো কাৰণে আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু এতিয়াৰ সময়ত যোৱা 10-12 বছৰে মই যথেষ্ট প্লেনিং কৰি আছোঁ চিনেমাক লৈ কেনেকৈ ইণ্ডাষ্ট্ৰিটো আমি আপগ্ৰেড কৰিব পাৰোঁ কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ কাৰণ মাজতে বৰ বেয়া ফেজ এটা গ'ল আমাৰ এতিয়া আকৌ আশাৰ সঞ্চাৰ হৈছে মিছন চাইনাৰ পৰা দেখিছোঁ কিবা এটা আহিছে ৱেভ এটা চিনেমেটিক ৱেভ এটা যিটো বৰ দৰকাৰী এতিয়া এইটো সময়ত যিটো আমাৰ নতুন উঠি অহা যিখিনি ল'ৰা ছোৱালী চিনেমাক লৈ যিখিনি আগ্ৰহী যিসকলে সপোন দেখে চিনেমাক লৈ তেওঁলোকৰ কাৰণে বৰ আশাবাদী এটা কথা এতিয়া আৰু অসমীয়া চিনেমা চোৱাৰ যিটো অভ্যাস আমি জন্ম দিবলৈ চেষ্টা কৰিছোঁ লাগি আছোঁ সকলো য'তে যাওঁ ত'তে কৈছোঁ যে অসমীয়া চিনেমা চাওক অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰক অকল অসমীয়া বুলি নহয় বেলেগ চিনেমাও চাব লাগিব কিন্তু মই বিভিন্ন ভাষাৰ চিনেমা চাওঁ মই হিন্দী চিনেমা কম চাওঁ দেই মই ফ্ৰেংকলি কৈছোঁ খুব ভাল হ'লে চাওঁ নহ'লে মানে চাওঁ নহ'লে ইংলিছ চাওঁ বেলেগ বেলেগ ভাষাৰ চিনেমা কালেকশ্যন কৰোঁ ৰাহুলেও কৰে আমি শ্বেয়াৰ কৰোঁ মাজত চ' চিনেমা চোৱাৰ সেইটো হেবিটটো সেইটো লাগিব আৰু বিশেষকৈ অসমীয়া চিনেমা চোৱাৰ ভাল হৈছে ভাল হ'লে ভাল বুলি ক'ব লাগে বেয়া হৈছে বুলি বেয়া হ'লে বেয়া হৈছে বেয়া হ'ল বুলি ক'ব লাগে কিন্তু চোৱাৰ হেবিটটো লাগিব তেতিয়া প্ৰডিউচাৰ্ছ আহিব নতুন নতুন আৰ্টিষ্ট ওলাব আৰু এতিয়া আৰু কেইবাখনো চিনেমা আহি আছে এতিয়া কাঞ্চনজংঘা চলিলে ৰত্নাকৰ ভাল চলিছে আৰু কেইবাখনো চিনেমা লাইন আপ হৈ আছে আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকখন চিনেমাই এটা বুষ্ট পায় আমাৰ ফালৰ পৰা আমাৰ যিটো প্ৰচেষ্টা তেওঁলোকক তাক আমি অংশীদাৰ কৰি লৈছোঁ আৰু কাৰ চিনেমা সেইটো চোৱা নাই কিন্তু কোনে বনাইছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় কথা হ'ল তেওঁ এটা প্ৰচেষ্টা হাতত লৈছে তেওঁ কষ্ট কৰিছে এইটো চিনেমাখনত 1 বছৰ 1.5 বছৰ গতিকে সেই কষ্টটোৰ কিবা এটা মূল্যটো পাব লাগে কথাটো হ'ল সেইটো সেইকাৰণে অসমীয়া চিনেমা চাব আৰু সদায় অসমীয়া জাতিৰ কাৰণে কাম কৰিব আগবাঢ়ি যাওঁ আমি থেংক ইউ মোৰ দ্বিতীয়খন চিনেমা আছিলে অন্য এক যাত্ৰা তাত নাচ গান সব আছিলে তো আমি তেতিয়া ভাবিলোঁ যে জুবিনে গানকেইটা গাব 5টা গান আছিলে তো জুবিনক যেতিয়া এপ্ৰ'চ কৰিলোঁ তেওঁ তেতিয়া গাবলৈ ৰাজি হ'ল খালি মোক চবে সাৱধান কৰিছিলে যে যিহেতু তেওঁ ৰাতিহে কাম কৰে গতিকে আপোনাৰ অকণমান অসুবিধা হ'ব নেকি মই ক'লোঁ নাই মই মেনেজ কৰিম মোৰ এটা সাংঘাতিক আত্মবিশ্বাস আছে মই যদি কওঁ জুবিনক নিশ্চয় মোৰ কথাটো মানিব মোৰ এটা সেইটো সাংঘাতিক বিশ্বাস কাৰণ মই খুব চিৰিয়াছলি কাম কৰোঁ আৰু মই ভাবোঁ যে এজন ক্ৰিয়েটিভ মানুহ হিচাপে জুবিনো চিৰিয়াছ ল'ৰাই কিন্তু তুমি কেনেকৈ ব্যৱহাৰ কৰিছা তেওঁ সেইটো তোমাৰ ওপৰত কথা তুমি কেনেকৈ বিচাৰিছা তাৰপিছতে যেতিয়া আমি ৰূপম তালুকদাৰৰ এইটো শব্দৰূপা ষ্টুডিঅ'ত তাত কৰিবলৈ ল'লোঁ গানৰ ৰেকৰ্ডিং সুৰটো কৰিছিলে ঋষি দুৱৰা বুলি ঋষি আৰ ডি তেওঁ মোৰ বৈভৱৰো মিউজিক কম্প'জাৰ আছিলে খুব ধুনীয়া সুৰ কৰিছিলে তাৰপিছতে তৰালীয়ে গাইছে গান আৰু তৰালীয়ে গাইছে আৰু এতিয়া যে আছে কল্পনা পাটোৱাৰী তেওঁ গাইছিলে এটা গান এইবোৰ চব ঠিক হ'ল তো জুবিন তেতিয়া এইখিনিতে ভঙাগড়ত থাকে তো চবে কয় যে তেওঁতো ৰাতি 12টাৰ পিছতহে আহিব তো মোৰ কাৰণে অলপ অসুবিধা হয় মোৰ অসুবিধা একো নহয় কিন্তু যিহেতু মই ক'লোৱে যে মই এখন ঘৰৰো মানে হেৰি নহয় জানো দায়িত্ববাহী গতিকে অলপ অসুবিধা আৰু মই গোটেই ৰাতিটো বাহিৰত থাকিব নোৱাৰোঁ ঠিক আছে মই ফিজিকেলি পাৰোঁ এতিয়াও মোৰ শ্বুটিং কেতিয়াবা ৰাতিপুৱাই যায় তাৰপিছতে মই জুবিনক ফোন কৰিলেতো নধৰে বাৰু ঠিক আছে গ'লোঁ যাওঁ তাৰপিছতে মই এবাৰ নিজে গৈছোঁ তেওঁ শুই আছে ল'ৰাকেইজনে ক'লে নাই জুবিন দা উঠাই নাই মই কৈছোঁ ক'ত আছে এই সিটো ৰুমত আছে মই সোমাই গ'লোঁ তো জুবিন তেতিয়াও মূৰে গায়ে কাপোৰ লৈ শুই আছে মই কৈছোঁ এই জুবিন উঠা আমাৰ 5টাৰ পৰা ৰেকৰ্ডিং আছে নহয় তাৰপিছতে ই এনেকৈ মানে বাগৰ দিয়ে কৈছে নাই মই মানে কাপোৰখন তাক এনেকৈ দাঙি পেলাই মই কৈছোঁ ব'লা এনেকৈ মই ক'ব খোজোঁ 2টা বজাৰ পিছত তাৰপিছতে কৈছে নকৰিবচোন আপুনি নকৰিবচোন এনেকৈ কয় খুব মৰমৰ মানে নিজৰ ল'ৰাক যেনেকৈ কওঁ সিও তেনেকুৱা আৰু মানে ইমান মানে সেই মৰমটো মই বুজাব নোৱাৰিম তাৰমানে জুবিনক মানে সি মানে একদম মৰমতে মই কিন্তু বাহিৰত বহি আছোঁ তুমি এতিয়াই মুখ হাত ধুই ওলাই আহা মোৰ তাত খাবা কিবা এটা দেন উইল গ' ফৰ ৰেকৰ্ডিং ঠিক আছে আপুনি যাওক ইয়াৰ পৰা এনেকৈ কয় তাৰপিছত ল'ৰাকেইটাই মই নিজেই দেখিছোঁ টুথব্ৰাছত লগাই দিয়ে সি মুখ চুখ ধুই কিন্তু অলপ পিছতে গা পা ধুই ফ্ৰেছ হৈ ওলাই আহে তেতিয়া এই নতুনকৈ এই ঘৰটো লৈছোঁ এইবোৰ ফাৰ্নিচাৰ টেনিচাৰ একোৱেই নাছিলে সেই সিফালৰ ৰুমটোত খালি মজিয়াত কাৰ্পেট এখন পাৰি দিছোঁ তাতে বেডশ্বীট এখন পাৰি দিছোঁ তুমি এতিয়া ইয়াতে বহা তুমি হাউচ এৰেষ্ট এতিয়া মই তেনেকৈ কথা কওঁ তুমি এতিয়া হাউচ এৰেষ্ট তুমি ইয়াৰ পৰা ক'তো যাব নোৱাৰা সি একো নাই আৰু তাৰপিছতে আমি আদা চাদা মাৰোঁ তাক খাবলৈ কিবা কিবি দিওঁ
তাৰপিছতে আমি 5টাৰ আগে আগে ষ্টুডিঅ'লৈ যাওঁ সি তেনেকৈ খুব ধুনীয়াকৈ এটা গান মই কৈছিলোঁ 2টা গান নচিকেতা সেই সময়ত নচিকেতাৰ লগত ৱেষ্ট বেংগলৰ কাৰণ বৈভৱৰ কিছুমান হামিং কৰিছিলে তেওঁ মই ক'লোঁ এই 2টা নচিকেতাই গাব হা চাওঁ কোনকেইটা কি সুৰ চাওঁ হাৰমনিয়াম ল'লেই নহয় লৈ উঠালেই নহয় কাৰণ সুৰটোতো অলৰেডি কম্প'জ কৰা হৈ গৈছে কৈছে নাই নাই মই গাই দিম 2টা জুবিন দাই গাব খুব ধুনীয়া গানকেইটা অন্য যাত্ৰাৰ গানবোৰ ইমানেই ধুনীয়া আমি আচলতে প্ৰচাৰধৰ্মী নহয় যে সেইকাৰণে তোমালোকে শুনা নাই কিন্তু শুনিলে খুব ভাল পাবা এতিয়া ইউটিউবত উপলব্ধ নে আছে গানকেইটা আছে আছে মানে সংগীত জুবিন দাই কৰা না সংগীতটো হেৰি ঋষি আৰ ডি বুলি যোনে মোৰ বৈভৱৰ সংগীত কৰিছিলে কম্প'জ কৰিছে কিন্তু ই গাইছে লিখাটোতো দিলীপ বৰাৰ তাৰপিছত জুবিনৰ লগত কিবা কিবি কথাত মইতো তেতিয়া চিৰিয়াছ ধৰ্মী চিনেমালৈ গুচি আহিলোঁ গান চান নায়েই মোৰ চিনেমাত গতিকে মিউজিকো মই বাহিৰৰ চেন্নাইৰ পৰা এজন ল'লোঁ 2খনত তাৰপিছত তৰালীয়ে কৰে মোৰ ল'ৰায়ো কৰে সেনেকৈ চিনেমা অনুযায়ী ছাবজেক্ট অনুযায়ী মই মিউজিক কম্প'জাৰ লওঁ গতিকে জুবিনৰ কথাটো নাহিলেই আৰু জুবিনক ক'ৰবাত কেতিয়াবা হঠাৎ লগ পাওঁ আহি হাবত মাৰি ধৰে ময়ো মৰম কৰোঁ সিও কৰে যিটো তাৰ ইউজুৱেল স্বভাৱ গতিকে সেই মৰম লগা ল'ৰাটোৰ এটা অঘটন ঘটিলে যিটো মানে ভাবিলে অলপ বেয়া লাগে কাৰণ কেতিয়াবা এনেকুৱা লাগে হয়তো এইটো হ'ব নালাগিছিল কিন্তু পৰিস্থিতিটো পৰিৱেশটো হয়তো তাত এনেকুৱা আছিল মৃত্যু যদিও মানে চিৰন্তন কিন্তু সেই পৰিৱেশটোৰ কথা ভাবিলে কষ্ট পাওঁ বেয়া লাগে এটা পুৰণা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ 2019 চনৰ এখন অনুষ্ঠানত জুবিন দাই ইমান ধুনীয়াকৈ কৈ গ'ল কিতাপ পঢ়াৰ কথা আৰু লগতে অসমীয়া চিনেমা চোৱাৰ কথা তেওঁ বহুখিনি কথাই অনুষ্ঠানটোৰ যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়ালে প্ৰশ্ন উত্তৰো দি গ'ল বহুত বেছি ভাল লগা এটা অনুষ্ঠান যিটো অনুষ্ঠানত জুবিন দাই মূল্যৱান কথা কৈ গৈছে তেওঁ যিখিনি কথা কৈ যায় ৰাইজৰ বাবে আমাৰ সমাজৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ কথা যদিহে আপোনালোকে ভালদৰে কথাখিনি শুনে বহুত বেছি গুৰুত্বপূৰ্ণ হয় তেওঁ কথাখিনি আৰু লগতে গৰিমাবই আজি প্ৰশ্ন সুধিছে আৰু তেওঁ উত্তৰ দি গ'ল বহুত বেছি এটা ভাল লগা অনুষ্ঠান যিটো কেতিয়াও আৰু আমি নাপাওঁ এনেকুৱা চাবলৈ সেইবাবে সাঁচি ৰাখিলোঁ আপোনালোককো দেখালোঁ যদিহে আপোনালোকে চোৱা নাই চাইছে আজি বহুত বেছি এটা ভাল লগা পৰিৱেশ ইমান ধুনীয়াকৈ বহুত এজন মহৎ লোকে কিমান ধুনীয়া বাণী দি থৈ গৈছে সকলোৱে দেখিছে এইজন মানুহক এইজন জুবিন দাক জানো কোনোবাই পাহৰিব পাৰিব এই কালপিতকেইটাই নি অকালতে হেৰুৱাবলগীয়া হ'ল আমাৰ জুবিন দাক অসমৰ পৰা লৈ গ'ল আৰু অসমত আচলতে নোৱাৰিব বুলিয়ে তেওঁলোকে ইয়াৰ পৰা লৈ গ'ল আৰু তাত গৈ মাৰিলেগৈ আৰু এতিয়া এই কালপিতকেইটাৰ কাৰণে আজি আমাৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল ইমান সুন্দৰ সুন্দৰ বাণী আমাক দি থৈ গৈছে যিখিনি অনুষ্ঠানৰ যোগেদি আজিকালি আপোনালোকে সকলোৱে দেখি আছে প্ৰত্যেকটো অনুষ্ঠানতে তেওঁ কিবা নহয় কিবা গুৰুত্বপূৰ্ণ কথা ৰাইজক আগবঢ়াই থৈ গৈছে